পুখুৰীত মাছ মৰাক লৈ প্ৰচণ্ড মাৰপিট বাসগৃহটো কৰিলে অগ্নিসংযোগ চামগুৰিৰ কাৱৈমাৰী থানাৰ অন্তৰ্গত কদমগুৰিত অবৈধভাৱে মাছ মৰাত বাধা দিয়াৰ বাবে সংঘটিত হয় দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা নুৰ হুছেইন আৰু জাকিৰ হুছেইনৰ পুখুৰীত মাছ মাৰিবলৈ গৈছিল মোহাম্মদুল্লাহ আবিদুৰ ৰহমান আশৰাফুল উমৰ ফাৰুক আৰু ৰছিদুল ইছলামে ৰাতিপুৱা মাছ মাৰিছে পিছাৰিব মাছ মাৰিছে মোহাম্মদুল্লাহ নজৰুল হুছেইন পুখুৰী আমাৰ আপোনাৰ নাম কি তাৰ সৈতে মাৰপিট কৰিছে দুটা পুখুৰীক লৈ আদালতত চলি আছে বিচাৰ তাৰ মাজতে মাছ ধৰিবলৈ অহাত সৃষ্টি হয় কাজিয়াৰ উত্তেজনাৰ মাজতে নুৰ হুছেইনৰ বাসগৃহটো অগ্নিসংযোগ কৰে প্ৰায় এক বছৰ ধৰি মাটিত কেছ চলি আছে মাটিত গোচৰ চলি আছে আমি আইনমতে গোচৰ কৰি আছোঁ তেওঁলোকে আইন নামানি পেলাই আমাৰ দুটা পুখুৰী আছে দুটা পুখুৰীৰ পৰা আজি প্ৰায় এক সপ্তাহ ধৰি প্ৰায় 50-60 হাজাৰ টকাৰ মাছ মাৰি লৈ গৈছে আঘাতপ্ৰাপ্ত আটাইকে প্ৰথমে কাৱৈমাৰী এফআৰইউত ভৰ্তি কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় নগাঁৱলৈ গৰৈমাৰীতো এদল পুৰুষৰ আক্ৰমণ এগৰাকী মহিলাক দক্ষিণ কামৰূপৰ ভকুৱামাৰী চৰত 3 সন্তানৰ মাতৃ আনোৱাৰা বেগমক আক্ৰমণ কৰে একে গাঁৱৰে ছাজামাল হকৰ নেতৃত্বত এদল পুৰুষে ছাজামাল হকে মহিলাগৰাকীক আক্ৰমণ কৰি নিশা এটা কোঠাত আবদ্ধ কৰি থয় পুৰণি শত্ৰুতাৰ বাবে মহিলাগৰাকীক নিৰ্মম অত্যাচাৰৰ সন্দেহ ঘুরে গেছি যাই না কষি যে আবার ঘুরে গেলাম বম বাতাস লাগলে আবার ফট করে খারে হিন্না পড়ে যায় তখন মানে আবার বাইতে আমি ব্যুরো রিপোর্ট প্রাগ নিউজ